নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন ব্যক্তিৰ লগত কথা পাতি থাকো আৰু এই কথা বতৰাৰ মাজত আমি বিভিন্ন প্ৰশ্ন ব্যৱহাৰ কৰো আমি প্ৰশ্নৰ অবিহনে কোনো এটা কনভাৰসেচন কন্টিনিউ কৰিব নোৱাৰো গতিকে এই প্ৰশ্নবোৰ আমাৰ ডে টু ডে লাইফৰ কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান প্ৰশ্ন কৰো যিবোৰ প্ৰশ্ন আমি ইংৰাজীত কেনেদৰে কয় তাৰ বিষয়ে জানিব লগা হয় আৰু সেই প্ৰশ্নবোৰ যদি আপোনালোকে জানে ডেফিনেটলি এটা বাক্যৰ সহায়ত আপোনালোকে তেনে ধৰণৰ বিভিন্ন প্ৰশ্ন প্ৰস্তুত কৰিব পাৰে বা তেনে ধৰণৰ বিভিন্ন ইন্ট্ৰোগেটিভ সেন্টেন্স আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনে ধৰণৰ বহুখিনি ইন্ট্ৰোগেটিভ সেন্টেন্স লৈ আহিছো যিবোৰ সেন্টেন্সৰ সহায়ত আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত বা বিভিন্ন কনভাৰসেচনৰ মাজত যিবোৰ কোৱেশ্চন ব্যৱহাৰ কৰিব লগা হয় সেই কোৱেশ্চনবোৰ এই ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰৰ ধৰণেৰে আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফৰ যিবোৰ কনভাৰসেচন হয় এই কনভাৰসেচনবোৰৰ মাজত এই ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰ ইউজ কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো ইন্ট্ৰোগেটিভ সেন্টেন্সে আমাৰ ডে টু ডে লাইফৰ বিভিন্ন কনভাৰসেচনত ব্যৱহাৰ হৈ থাকে গতিকে ভিডিঅ'টো এক সেকেন্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক ডেফিনেটলি আপোনালোকে কনসেপ্টখিনি বুজিব পাৰিব আৰু মই যেনে ধৰণে আপোনালোকক ইন্ট্ৰোগেটিভ সেন্টেন্সবোৰ দেখাই দিছো তেনে ধৰণে আপোনালোকে বিভিন্ন সেন্টেন্স ফৰ্ম কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফৰ একৰ্ডিং টু দা সিচুৱেচন আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও বিভিন্ন ইন্ট্ৰোগেটিভ সেন্টেন্স ফৰ্ম কৰিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে আৰু অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক যেতিয়া এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব আপোনালোকে সেই ক্লাছৰ আপডেট পাব এই আগষ্ট মাহৰ শেষৰ সপ্তাহৰ পৰা সন্ধিয়া 7:30 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবিছে তেতিয়াহ'লে আজিয়ে মোৰ হৈতে যোগাযোগ কৰিবলৈ সমুলি নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল এতিয়া কোনটো ঔষধ খাব লাগে এতিয়া কোনটো ঔষধ খাব লাগে এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকো এনে ধৰণৰ প্ৰশ্ন খুদিয়ে থাকিব লগা হয় এনে ধৰণৰ প্ৰশ্নবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব লাগিব হুইচ মেডিচিন শুড আই টেক নাও হুইচ মেডিচিন শুড আই টেক নাও এনে ধৰণে আমি ইংৰাজীত বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে আজি আপোনাৰ দিনটো কেনে আছিল বা আজি আপোনাৰ দিনটো কেনেকুৱা আছিল কেনেদৰে গ'ল এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় আজি আপোনাৰ দিনটো কেনেকুৱা আছিল কেনেদৰে গ'ল এনে ধৰণৰ বিভিন্ন কথা আমি আমাৰ ডে টু ডে লাইফত কৈয়ে থাকো এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ ৱাজ ইয়ৰ ডে টু ডে হাউ ৱাজ ইয়ৰ ডে টু ডে আপোনাৰ আজি দিনটো কেনে গ'ল হাউ ৱাজ ইয়ৰ ডে টু ডে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে কোনে তোমাক ইয়াত অকলে এৰি থৈ গ'ল কোনে তোমাক ইয়াত অকলে এৰি থৈ গ'ল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰো সো কোনে বুলি ক'লে আমি হু ব্যৱহাৰ কৰো হুৰ লগত আমি যিকোনো টেন্সত ডু ডি ডাজ ব্যৱহাৰ নকৰো আৰু যি টেন্সত বাক্যটো থাকে তেনে ধৰণে আমি ট্ৰান্সলেট কৰো তেতিয়া আমি বাক্যটো ক'ব লাগিব হু লেফট ইউ হিয়াৰ এলন হু লেফট ইউ হিয়াৰ এলন তোমাক ইয়াত কোনে অকলে এৰি থৈ গ'ল who left you here alone ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি কিমান সঘনাই সিনেমা চাবলৈ যোৱা বা তুমি কেতিয়া সিনেমা চাবলৈ যোৱা তুমি কিমান সঘনাই সিনেমা চাবলৈ যোৱা এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানিব লাগিব কিমান সঘনাই বা কেতিয়া এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে হাউ অফেন ব্যৱহাৰ কৰি আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ অফেন ডু ইউ গো টু দ্য মুভি হাউ অফেন ডু ইউ গো টু দ্য মুভি তুমি কিমান সঘনাই সিনেমা চাবলৈ যোৱা হাউ অফেন ডু ইউ গো টু দ্য মুভি এনে ধৰণে আমি বাক্যটো ইংৰাজীত ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি কিমানবাৰ পৰীক্ষা এটেম্প কৰিলা এনে ধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো কিমান বাৰ বুলি কওঁতে আমি বাক্যটোত আৰম্ভ কৰিব লাগিব হাউ মেনি টাইমছ মানে হ'ল কিমান বাৰ তাৰ পিছত যেটো বাক্য আছে বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ আমাৰ ট্ৰান্সলেট কৰি দিলে বাক্যটো শুদ্ধ হৈ পৰিব মাত্ৰ বাক্যটো ইন্ট্ৰোগেটিভ হোৱাৰ বাবে যেটো হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্বটো আমি সাবজেক্টৰ আগত ব্যৱহাৰ কৰিম
তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ মেনি টাইমছ ডিড ইউ এটেম্প্ট দ্য এক্সাম হাউ মেনি টাইমছ ডিড ইউ এটেম্প্ট দ্য এক্সাম তুমি কিমানবাৰ পৰীক্ষাটো এটেম্প্ট কৰিলা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হাউ মেনি টাইমছ ডিড ইউ এটেম্প্ট দ্য এক্সাম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো কি কৈছে তুমি আগতে তাইক ইয়াত কেতিয়াবা দেখিছানে তুমি আগতে তাইক ইয়াত কেতিয়াবা দেখিছানে এনেধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকোঁ এনেধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ব্যৱহাৰ কৰিব লাগিব হেভ ইউ এভাৰ মানে কেতিয়াবা চ' তেতিয়া আমি বাক্যটোত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হেভ ইউ এভাৰ চিন হাৰ হিয়াৰ বিফৰ হেভ ইউ এভাৰ চিন হাৰ হিয়াৰ বিফৰ তুমি কেতিয়াবা তাইক ইয়াত আগতে দেখিছানে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হেভ ইউ এভাৰ চিন হাৰ হিয়াৰ বিফৰ এনেধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ নেক্সট সেন্টেন্সটো চাওক কি কৈছে তুমি ব্ৰেকফাষ্টত কি খালা এনেধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত সুধোঁ বা বিভিন্ন মানুহক কৰোঁ এনেধৰণে সুধিবলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰোঁ চ' তুমি ব্ৰেকফাষ্টত কি খালা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট ডিড ইউ হেভ ফৰ ব্ৰেকফাষ্ট তুমি ব্ৰেকফাষ্টত কি খালা হোৱাট ডিড ইউ হেভ ফৰ ব্ৰেকফাষ্ট ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো কি কৈছে এইটো কেনেকৈ কাম কৰে এনেধৰণেও আমি বিভিন্ন প্ৰশ্ন আমি আমাৰ ডে টু ডে লাইফত কওঁ কিবা এটা বস্তু পালোঁ বস্তুটো পোৱাৰ পিছত আমি কেতিয়াবা সুধোঁ যে এইটোৱে কেনেকৈ কাম কৰে বা এইটো কেনেকৈ কাম কৰে এনেধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰোঁ যে হাউ ডাজ ইট ৱৰ্ক এইটো কেনেদৰে কাম কৰে হাউ ডাজ ইট ৱৰ্ক এনেধৰণে আমি প্ৰশ্ন কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো কি কৈছে এই পথটো কলৈ যায় এনেধৰণে আমি কেতিয়াবা ৰাস্তাত বিভিন্ন মানুহক সুধোঁ যে এই ৰাস্তাটো কলৈ যায় বা এই পথটো কলৈ যায় এনেধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব হুৱেৰ ডাজ দিছ ৰোড লিড এই বাক্যটোৰ অৰ্থ হ'ল এই ৰাস্তাটো কলৈ যায় বা এই পথটো কলৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ হুৱেৰ ডাজ দিছ ৰোড লিড এনেধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো কি কৈছে তুমি AI টুল ব্যৱহাৰ কৰিব জানানে এই বাক্যটো চাওক কি কৈছে তুমি AI টুল ব্যৱহাৰ কৰিব জানানে ধৰক আজিৰ ডেটতো পুৰা AI চলি আছে চ' আমি যদি কাৰোবাক সুধিব লগা হয় তুমি AI টুল ব্যৱহাৰ কৰিব জানানে এনেধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব ডু ইউ ন মানে হ'ল তুমি জানানে AI টুল কেনেদৰে ব্যৱহাৰ কৰে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব হাউ টু ইউজ AI টুলছ এনেধৰণে আমি বাক্যটো ক'ম চ' আমি বাক্যটো ক'লোঁ যে ডু ইউ ন' হাউ টু ইউজ AI টুলছ তুমি জানানে AI টুল কেনেদৰে ব্যৱহাৰ কৰে ডু ইউ ন' হাউ টু ইউজ AI টুলছ ইয়াক কি বুলি কোৱা হয় যেতিয়া আমি কিবা এটা বস্তুৰ নাম নাজানো তেনেকুৱা ক্ষেত্ৰত আমি কাৰোবাক সুধোঁ যে ইয়াক কি বুলি কোৱা হয় বা এইটো কি বুলি কোৱা হয় এনেধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব লাগিব হোৱাট ইজ ইট কল্ড এইটো কি বুলি কোৱা হয় বা ইয়াক কি বুলি কোৱা হয় এনেধৰণে সুধিবলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হোৱাট ইট ইজ কল্ড ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে তেওঁ কাৰ নিচিনা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ যেতিয়া কোনো এজন ব্যক্তিৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে আমি প্ৰশ্ন কৰোঁ যে এওঁ স্বভাৱ চৰিত্ৰ কাৰ নিচিনা এওঁ কেৰেক্টাৰবোৰ কাৰ নিচিনা যেতিয়া কেৰেক্টাৰবোৰ বা তেওঁ স্বভাৱ চৰিত্ৰ কাৰ নিচিনা বুলি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব হুম ডাজ হি টেক আফটাৰ তেওঁৰ স্বভাৱ চৰিত্ৰ বা কেৰেক্টাৰবোৰ কাৰ নিচিনা বুলি কওঁতে আমি বাক্যটো ক'ম হুম ডাজ হি টেক আফটাৰ তেওঁ কাৰ নিচিনা ঠিক আছে এতিয়া চাওক ঠিক তেনেধৰণে নেক্সট এক্সাম্পল চাওক কি কৈছে তেওঁ কাৰ নিচিনা দেখা যায় তেওঁ কাৰ দৰে বা কাৰ নিচিনা দেখা যায় এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈয়ে থাকোঁ এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ক'ম তেনেকুৱা ক্ষেত্ৰত আমি ক'ব লাগিব হুম ডাজ হি লুক লাইক তেওঁ কাৰ নিচিনা দেখায় বা তেওঁ কাৰ নিচিনা লাগে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হুম ডাজ হি লুক লাইক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো চাওক কি কৈছে তোমাৰ কিতাপখন পঢ়ি কেনে লাগিল বা তুমি কিতাপখন পঢ়ি কেনে পালা তোমাৰ কিতাপখন পঢ়ি কেনে লাগিল এনেধৰণে যিবোৰ প্ৰশ্ন কৰোঁ এই প্ৰশ্নটো যদি আমি ইংৰাজীত কৰিব লগা হয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰোঁ চ' তোমাৰ কেনে লাগিল বুলি ক'বলৈ যোৱাৰ লগে লগে আমি প্ৰথমতে বাক্যটো আৰম্ভ কৰিব লাগিব হাউ ডিড ইউ ফিল তোমাৰ কেনে লাগিল তাৰপিছত চাওক কি কৈছে কিতাপখন পঢ়ি কেনে লাগিল এনেধৰণে ক'বলৈ গৈছোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ ডিড ইউ ফিল আফটাৰ ৰিডিং দ্য বুক
হাউ ডিড ইউ ফিল আফটাৰ ৰিডিং দ্য বুক মানে কিতাপখন পঢ়ি আপুনি কেনে পালে বা তুমি কেনে পালা তোমাৰ কেনে লাগিল এনেধৰণে প্ৰশ্ন কৰোঁতে আমি বাক্যটো ক'লোঁ হাউ ডিড ইউ ফিল আফটাৰ ৰিডিং দ্য বুক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে কিমান সময় লাগিব এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈয়ে থাকোঁ যে কিমান সময় লাগিব এনেধৰণে ক'বলৈ যাওঁতে কিমান সময় লাগিব ভৱিষ্যতত কৈছোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব হাউ লং উইল ইট টেক কিমান সময় লাগিব চ' আমি বাক্যটো ক'লোঁ হাউ লং উইল ইট টেক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে আপোনাৰ মতামত কি বা আপোনাৰ অপিনিয়ন কি এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈয়ে থাকোঁ আপোনাৰ মতামত কি বা তোমাৰ মতামত কি এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব হোৱাট ইজ ইয়ৰ টেক আপোনাৰ মতামত কি বা তোমাৰ মতামত কি বুলি কওঁতে আমি বাক্যটো ক'লোঁ হোৱাট ইজ ইয়ৰ টেক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে তুমি কিমান সময়ত ঘৰৰ পৰা ওলাই যাবা এনেধৰণে কিমান সময়ত বুলি কওঁতে আমি ব্যৱহাৰ কৰিম এট হোৱাট টাইম চ' বাক্যটো ফিউচাৰত আছে তেতিয়া আমি বাক্যটো ক'ব লাগিব এট হোৱাট টাইম উইল ইউ লিভ হোম তুমি কিমান সময়ত ঘৰৰ পৰা ওলাই যাবা এট হোৱাট টাইম উইল ইউ লিভ হোম এনেধৰণে ক'ম ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো চাওক কি কৈছে তাই কেতিয়াৰ পৰা হস্পিটেলত আছে এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ চ' কেতিয়াৰ পৰা বুলি কওঁতে আমি ব্যৱহাৰ কৰোঁ চিন্স হুৱেনৰ দ্বাৰা কোনটো মমেণ্ট অফ টাইমৰ পৰা তাই হস্পিটেলত আছে বা কোনটো মমেণ্ট অফ টাইমৰ পৰা সেই কামটো হৈ আছে তাৰ বিষয়ে জানিব বিচাৰোঁ তেতিয়া আমি চিন্স হুৱেন ব্যৱহাৰ কৰোঁ চ' তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ চিন্স হুৱেন হেজ শ্বি বিন ইন দ্য হস্পিটেল কেতিয়াৰ পৰা তাই হস্পিটেলত আছে বুলি আমি প্ৰশ্ন কৰোঁতে আমি সুধিব লাগিব চিন্স হুৱেন হেজ শ্বি বিন ইন দ্য হস্পিটেল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে আপোনাৰ হাতত কিমান সময় আছে এনেধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত কৰিয়ে থাকিব লগা হয় চ' আমি যেতিয়া কাৰোবাক সুধিব লগা হয় যে আপোনাৰ সময়ত বা তোমাৰ হাতত কিমান সময় আছে এনেধৰণে ক'বলৈ যাওঁতে কিমান সময়ৰ কাৰণে আমি ব্যৱহাৰ কৰিম হাউ মাছ টাইম তোমাৰ আছে বা আপোনাৰ আছে বুলি কওঁতে আমি ক'ব পাৰোঁ হাউ মাছ টাইম ডু ইউ হেভ আপোনাৰ হাতত কিমান সময় আছে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে তুমি কিমান সময়ৰ ভিতৰত তেওঁলোকক জনাই দিব লাগিব এই বাক্যটো চাওক তুমি কিমান সময়ৰ ভিতৰত তেওঁলোকক জনাই দিব লাগিব বা তেওঁলোকক খবৰ দিব লাগিব এনেধৰণে ক'বলৈ যাওঁতে কিমান সময়ৰ ভিতৰত বুলি কওঁতে আমি ব্যৱহাৰ কৰিম বাই হোৱাট টাইম তুমি জনাই দিব লাগিব এই বাক্যটো আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে আমাৰ বাক্যটো শুদ্ধ হৈ যাব তেতিয়া আমি বাক্যটো ক'ব লাগিব বাই হোৱাট টাইম ডু ইউ হেভ টু ইনফৰ্ম দেম তুমি কিমান সময়ৰ ভিতৰত তেওঁলোকক জনাই দিব লাগিব এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ বাই হোৱাট টাইম ডু ইউ হেভ টু ইনফৰ্ম দেম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে তুমি ইমান দিন ক'ত আছিলা এনেধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগিব হুৱেৰ হেভ ইউ বিন ছ' লং ইমান দিন তুমি ক'ত আছিলা হুৱেৰ হেভ ইউ বিন তুমি ক'ত আছিলা ছ' লং ইমান সময় এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ হুৱেৰ হেভ ইউ বিন ছ' লং ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে তুমি কিহৰ বাবে অপেক্ষা কৰি আছা বা তুমি কি বস্তুৰ বাবে অপেক্ষা কৰি আছা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট আৰ ইউ লুকিং ফৰৱাৰ্ড টু তুমি কিহৰ বাবে অপেক্ষা কৰি আছা বা অধীৰ আগ্ৰহেৰে বাট চাই আছা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট আৰ ইউ লুকিং ফৰৱাৰ্ড টু এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি আজিৰ ভিডিঅ'টোৰ লাষ্ট এক্সাম্পলটো চাওক কি কৈছে এইটো কেনেকৈ তোমাৰ অভ্যাস হ'ল এনেধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত কৰি থাকোঁ বা বিভিন্ন মানুহক সুধি থাকোঁ এইটো কেনেদৰে তোমাৰ অভ্যাস হ'ল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হাউ ডিড ইউ গেট ইউজ টু ইট এইটো কেনেকৈ তোমাৰ অভ্যাস হ'ল হাউ ডিড ইউ গেট ইউজ টু ইট আৰু এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো ইন্ট্ৰগেটিভ চেণ্টেন্স আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি ন' ইন দ্য কমেণ্ট মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ for watching this video. Have a nice day.